স্ত্ৰীক দাফন কৰি থকা সময়ত স্বামীয়ে তেওঁৰ মোবাইল কবৰত ৰাখি দিলে। ৰিং কৰিছে আৰু কোনোবা এজনে ৰিচিভ কৰিছে। ৰিচিভ কৰি কোনো ধৰণৰ মাত নাই। বতাহৰ শব্দৰ দৰে চনচন কৰি কিছু শব্দ পোৱা গৈছে, কিছু মানুহৰ গুণগুণ শব্দ পোৱা গৈছে, স্পষ্ট একো বুজি নাপায়। এই কৰুণ কাহিনী শুনিলে আপুনি আচৰিত হ'ব, গাৰ নোম শিহৰি উঠে। এইটো পাকিস্তানৰ বাস্তৱ ঘটনা। আদিল নামৰ এজন যুৱক, তেওঁ বিবাহ কৰিছে। তেওঁলোকৰ নিকাহ হোৱা 20 দিন মাত্ৰ হৈছিল। এই 20 দিনৰ মধুৰ সম্পৰ্ক, ইজনে সিজনক মহাব্বত কৰে, ইজনে সিজনক সন্মান কৰে, এনেকুৱা মহাব্বত কৰে। স্বামীয়ে স্ত্ৰীক কোনো বস্তুৰে অভাৱ হ'বলৈ নিদিয়ে। এই 20 দিনৰ মাজত যদিও তেওঁলোকৰ কোনো ধৰণৰ শাৰীৰিক সম্পৰ্ক হোৱা নাই, যেতিয়াই স্বামীয়ে শাৰীৰিক সম্পৰ্ক হোৱাৰ ইচ্ছা প্ৰকাশ কৰে, স্ত্ৰীয়ে নিজে প্ৰস্তুত নহয় বুলি কয়, তথাপিও স্বামীয়ে কোনোদিন নাৰাজ নহয়, তেওঁক বেয়া নাপায়। মহাব্বত দিনক দিনে বাঢ়ি গৈছে। কিন্তু নিকাহৰ কাৰণে যি তেওঁ চাকৰিৰ পৰা কিছুদিনৰ ছুটি লৈছিল, এইফালে ছুটিও শেষ হৈ গ'ল। তেওঁ ঘৰৰ পৰা যাবলগীয়া হ'ল, গুচি গ'ল আৰু স্ত্ৰীক শহুৰ ঘৰত ৰাখি থৈ গ'ল। কিন্তু আচৰিতভাৱে স্ত্ৰীৰ ইন্তেকাল হৈ গ'ল। তেওঁ যেতিয়া স্ত্ৰীৰ ইন্তেকাল হোৱাৰ খবৰ পালে, কান্দি কান্দি বাগৰি পৰিছে। চম্ভালিব পৰা কোনো নাই। নিজৰ অফিচৰ লগৰীয়াসকলে বুজাই পৰাই যেনে তেনেকৈ ফ্লাইটত উঠাই দিছে। নেৰা নেপেৰাকৈ আহি তেওঁ ঘৰ উপস্থিত হৈছে। সেই সময়ত স্ত্ৰী আছিল শহুৰ ঘৰত। আহি দেখা পাইছে স্ত্ৰীক বগা কাফনেৰে খুৱাই থৈ দিছে। তেওঁ নিজকে বিশ্বাস কৰিব পৰা নাই, মই বাস্তৱ দেখি আছো নে সপোনত দেখি আছো। মোৰ স্ত্ৰী ইন্তেকাল হ'ব নোৱাৰে, মোক এৰি যাব নোৱাৰে। তেওঁ বিশ্বাসে কৰিব পৰা নাই। ইমানেই মহাব্বত তেওঁৰ অন্তৰত গালিব আছিল যে তেওঁ মৃত্যুটোকো মৃত্যু হোৱা বুলি তেওঁ মানিব পৰা নাই, নিজকে বুজাব পৰা নাই। কিন্তু যিমান যি হলেও, যিমান মৰম মহাব্বত হলেও, এজন মানুহৰ যেতিয়া ইন্তেকাল হৈ যায়, ইয়াত দুনিয়াত তেওঁক ৰাখি থব নোৱাৰি। মৃত্যু চবৰে আহে। আমি যেতিয়া মৃত্যুৰ খবৰ পাওঁ, তেতিয়া আমি সেয়া বিশ্বাস কৰি লওঁ, কিয়নো কুল্লু নাফসিন যায়কাতুল মউত, আল্লাহ ৰাব্বুল আলামিনে কোৰআনে কাৰিমত কয়, প্ৰত্যেক জীৱৰ এদিন নহয় এদিন মৃত্যুবৰণ কৰিবই লাগিব। প্ৰত্যেক প্ৰাণীৰে মৃত্যু হ'ব। শৰঈ মুতাবিক কফন পিন্ধোৱা হ'ল, গা গোসল দি কফন কৰি দফন কৰা হ'ল। দফনৰ কামতো স্বামী নিজৰ শৰীক থাকিল। স্ত্ৰীক দাফন কৰি থকা সময়ত স্বামীয়ে তেওঁৰ মোবাইল কবৰত ৰাখি দিলে। দাফনৰ পিছত আমাৰ মুছলমানসকলে আমি মুৰ্দাৰ কাৰণে দোৱা কৰোঁ। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকৰ ভাইক যেতিয়া দফন কৰা, অলপ সময় কবৰস্থানত ৰৈ যোৱা আৰু তোমাৰ ভাইৰ কাৰণে দোৱা ইস্তিগফাৰ কৰা। আমি মুছলমানসকলে মুৰ্দাৰ কাৰণে, মুৰ্দা ব্যক্তিৰ কাৰণে আমি দোৱা কৰোঁ, দোৱা ইস্তিগফাৰ কৰোঁ, আল্লাহ যাতে তেওঁক নাজাত দিয়ে। কিন্তু সেই সময়ত এতিয়া দোৱা কৰিব কোনোবা এজন ব্যক্তিয়ে কৈছে, নাই নাই নাই, ইয়াত দোৱা কৰা নহ'ব, এই মুৰ্দাৰ কাৰণে দোৱা কৰিব নালাগে, সবেই গুচি যোৱা। যিমান যি হলেও গিৰিয়েকে স্বামীয়ে স্ত্ৰীক এৰি থৈ যাব পৰা নাই। তেওঁ মৃত্যুটোকে মানিব পৰা নাই। নিজৰ মনটোই কোনো কাৰণতেই মানি নলয়। তেওঁ কান্দি আছে, কবৰস্থানত বহি আছে। শহুৰ ঘৰৰ মানুহখিনিয়ে কৈছে, জীৱন্ত অৱস্থাত জীয়াই থাকোতে ইমান কষ্ট দিছা, মাৰধৰ কৰিছা, এতিয়া আকৌ কবৰৰ ওচৰত বহি বহি নাটক কৰি আছা, গুচি যোৱা ইয়াৰ পৰা। তেওঁলোকে বহুত তুচ্ছ তাচ্ছিল্য ভাষাৰে কথা কৈ আছে। এনেকুৱাকেও কৈ আছে, যোৱা এতিয়া নতুনকৈ আকৌ বিবাহ কৰা গৈ, ঘৰত গুচি যোৱা, ইয়াত কান্দি কোনো লাভ নাই। যি কৰিছা জীৱন্ত অৱস্থাত কষ্ট দিছায়ে, আৰু ইয়াত কান্দি কান্দি কোনো কষ্ট নিদিবা, তুমি গুচি যোৱা।
ইমান ধৰণৰ দুৰ্ব্যৱহাৰ তুচ্ছ তাচ্ছিল্য কৰিছে, কিন্তু যুৱকজনে কিমানখিনি মহাব্বত কৰে, স্ত্ৰীক কিমানখিনি ভাল পাইছিল, কিমানখিনি প্ৰেম আৰু মহাব্বত তেওঁৰ অন্তৰত আছে, এইখিনি সেই সময়ত তেওঁলোকক বুজোৱা সম্ভৱ নাই। তো কবৰস্থানৰ পৰা যুৱকজন নিজৰ ঘৰলৈ উভতি আহিল। ঘৰত অহাৰ পিছত যেতিয়া নিজৰ কোঠালিত গৈ সোমাইছে, নিজৰ ৰুমত গৈ সোমাইছে, মানুহ যেতিয়া দুনিয়াত নাথাকে বা ওচৰত নাথাকে, তেতিয়া তেওঁৰ স্মৃতিবোৰ ৰৈ যায়, স্মৃতিবোৰ ৰৈ যায়, সেইবোৰ মনত আহি আছে, ছবি চকুত আহি আছে। ক'ত কি কৰিছিলোঁ, হাঁহি ধেমালি কৰিছিলোঁ, কথা পাতিছিলোঁ, অমুক সময়ত মোক কি কৈছিল, মই কি কৈছিলোঁ, এই গোটেই কাহিনীবোৰ চকুত বাঢ়ি উঠে আৰু সেইবোৰ স্মৰণ কৰি আছিল। তেওঁ স্মৃতিবোৰ মনত পেলাই আছিল, কান্দি কান্দি ভাগৰি পৰি আছে। আমি কেতিয়াবা ক'ৰবাত ফুৰিবলৈ গৈছিলোঁ, সেই বুলি ফটো চাম বুলি মোবাইল ওলাব লৈছিল পকেটৰ পৰা, কিন্তু মোবাইল পকেটত নাই, মোবাইল পকেটত নাই, ঘৰৰ চাৰিওফালে বিচাৰিলে নাই। বেলেগ এটা মোবাইলেদি ফোন কৰিলে, ফোন কৰাৰ পিছত মোবাইল ৰিং কৰিছে আৰু কোনোবা এজনে ৰিচিভ কৰিছে, ৰিচিভ কৰি কোনো ধৰণৰ মাত নাই, বতাহৰ শব্দৰ দৰে চনচন কৰি কিছু শব্দ পোৱা গৈছে, কিছু মানুহৰ গুণগুণ শব্দ পোৱা গৈছে, স্পষ্ট একো বুজি নাপায়। লগে লগে দৌৰি তেওঁ কবৰস্থানত আহিছে। তেওঁৰ মনত পৰিছে যে স্ত্ৰীক যেতিয়া কবৰত নমাই আছিলোঁ, সেই সময়ত মোবাইলটো পকেটৰ পৰা পৰি গৈছিল। তেওঁ দৌৰি দৌৰি কবৰস্থানত গৈছে আৰু কবৰস্থানত যাই কবৰস্থানৰ যি চকীদাৰ থাকে, চকীদাৰজনক কৈছে যে এনেকুৱা কথা, মোৰ মোবাইলটো কবৰৰ ভিতৰত ৰৈ গৈছিল আৰু মই ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰিছে কোনোবাই, আৰু কিছু মানুহৰ মই গুণগুণ শব্দ পাইছোঁ। আচৰিত কথা, এইটো মানি ল'ব নোৱাৰি। কবৰস্থানৰ ভিতৰত, কবৰৰ ভিতৰত যে কোনোবাই ফোন ৰিচিভ কৰিছে, তো মই চাবই লাগিব কাৰণটো কি। তে কবৰস্থানৰ চকীদাৰজনে কৈছে, তো কোনো কাৰণতে সম্ভৱ নহয়, তোমাক কবৰ খান্দিবলৈ দিয়া নহ'ব। বহুত কাকতি মিনতি কৰি মানুহজনক ৰাজি কৰিলে, ৰাজি কৰি কবৰ যেতিয়া খান্দে, খান্দি লগে লগে চকু কপালত, আচৰিত হৈ গ'ল। কবৰ খান্দি পেলাই চাইছে, কবৰত লাশ নাই, মুৰ্দা নাই আৰু মোবাইলো নাই। আচৰিত হৈছে, কি কথা। লগে লগে তেওঁ শহুৰ ঘৰলৈ গৈছে, গৈ তেওঁলোকক গোটেইখিনি ঘটনা তেওঁ ক'লে। শহুৰ ঘৰৰ মানুহখিনি এনেই ভয়ংকৰ, তেওঁলোকেতো আগৰ পৰাই অপবাদ দি আছিল যে মাৰধৰ কৰিছে, শাস্তি দিছে। এতিয়া কৈ আছে, তুমিতো জীৱন্ত অৱস্থাত কষ্ট দিছায়ে, আৰু এতিয়া কবৰ খান্দি লাশ তুমি চুৰ কৰিছা, তুমি লাশ আনি দিব লাগিব। তেওঁলোকেও বহুত ধৰণৰ অপবাদ দি আছে, কিন্তু যুৱকজন পেৰেচান। তেওঁৰ কাহিনীটো কোনেও গম নাপায়, কোনেও বুজি নাপায়, তেওঁক কোনেও বুজাৰ চেষ্টা নকৰে। তেওঁ ইয়াৰ পৰা যেনে তেনে ওলাই আহিল। ওলাই আহি গাঁৱৰ মছজিদত যাই 2 ৰাকাত নফল নামাজ পঢ়িলে আৰু আল্লাহৰ ওচৰত হাত তুলি দোৱা কৰি কান্দি আছে, আল্লাহ তুমি মোক সহায় কৰা, মোক এই পেৰেচানিৰ পৰা মোক নাজাত দিয়া। দোৱা কৰি কান্দি কান্দি থাকোঁতেই মছজিদৰ মুয়াজ্জিন সাহেব আহি তেওঁক সুধিছে, কি কথা, আপুনি এনেকে কান্দি আছে যে, কাৰণটো কি কওকচোন বাৰু। তেতিয়া তেওঁ গোটেইখিনি ঘটনা তেওঁ ক'লে ভাঙি পাতি। মছজিদৰ মুয়াজ্জিন সাহেবে কৈছে, আপোনাক মই এটা কথা কওঁ, কিন্তু মনত ৰাখিব, এই কথাখিনি যাতে মই কোৱা কথা আপোনাৰ শহুৰ ঘৰৰ মানুহখিনিয়ে গম নাপায় যাতে। তেওঁলোকে যদি গম পায় তেতিয়াহ'লে মোক মাৰি পেলাব। আপুনি অমুক গাঁৱলৈ যাওক আৰু অমুক গাঁৱৰ অমুক ঘৰত আপুনি গৈ চাব, আপোনাৰ গোটেই প্ৰশ্নৰ উত্তৰ আপুনি তাতে পাই যাব। মই আৰু বিশেষ একো নকওঁ। তেওঁ চিনাকি কৰাই দিলে। যুৱকজনে বিচাৰি বিচাৰি যাই সেই ঘৰ পাইছে, আৰু ঘৰ দেখা পাই তেওঁ চিনি পাইছে যে সেই ঘৰটো তেওঁৰ শহুৰ ঘৰৰে কোনোবা ৰিষ্টেদাৰ হয়। তেওঁ দৰ্জাত টুক টুক দিছে, শব্দ কৰিছে। দৰ্জা খোলাৰ পিছতেই আচৰিত হৈ গৈছে। দৰ্জাৰ সন্মুখত তেওঁ নিজৰ স্ত্ৰীক দেখা পাইছে। তেওঁ আচৰিত হৈছে, কি কথা, যি স্ত্ৰীক
নিজ হাতে দফন কৰি থৈ আহিছিল সেই স্ত্ৰী এতিয়া জিন্দা চকুৰ আগত থিয় হৈ আছে। স্ত্ৰীৰ গাত বিভিন্ন ঠাইত তেজ লাগি আছে, আঘাতৰ চিন দেখা পাইছে। স্ত্ৰীয়ে স্বামীক যেতিয়া নিজৰ চকুৰ আগত দেখা পাই লগে লগে ইয়াৰ পৰা আঁতৰি যাওঁ বুলি মুখ ঘূৰাই লৈছিল, তেওঁ গুচি যাওঁ বুলি দৌৰিব লৈছিল। থাপ মাৰি স্বামীয়ে হাতত ধৰি সুধিলে, ঘটনাটো কি তুমি মোক কোৱা। স্ত্ৰীয়ে কোনো কাৰণত নকয়। বহুত কিছু কোৱাৰ পিছত স্ত্ৰীয়ে এতিয়া স্বামীক নিজৰ গোটেইখিনি ঘটনা কৈ আছে। সেই সময়ত যিজন যুৱকৰ ঘৰত ছোৱালীজনী যাই আছিল, সেই যুৱকজন বেলেগ জাগাত গুচি গৈছিল। সেই সময়ত ঘৰ খালী আছিল। স্ত্ৰীয়ে এতিয়া স্বামীক কৈ আছে, আচলতে ঘটনা হ'ল এনেকুৱা, এই ঘৰৰ মালিক যিটো ল'ৰা মোৰ ৰিষ্টেদাৰ হয়, মোৰ ফ্ৰেণ্ড হয়, মোক নায়িকা বনাম বুলি চহৰলৈ লৈ গৈছিল আৰু মোক তেওঁলোকে ব্লেকমেইল কৰিলে, মোৰ লগত ধৰ্ষণ কৰিলে, কিছুমান সিক্ৰেট ফটো ৰাখি মোক ব্লেকমেইল কৰি আছে, মোৰ লগত বহুত জুলুম হৈ আছে, বিভিন্ন সময়ত মোৰ টকা পইচাও লুটি লৈছে, মোৰ ঘৰৰ পৰা বহুত সময়ত মই টকা পইচা আনি দিবলগীয়া হৈছিল। স্পষ্টভাৱে মই যে আপোনাক নিজৰ শৰীৰত টাচ কৰিব দিয়া নাই, কাৰণ মই নিজে দুখী হৈ আছো। মই আপোনাক কিয় মই বেয়া কৰোঁ? আপোনাৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু ভাল পোৱা, মহাব্বত, গভীৰ ভাল পোৱা আছে। মই আপোনাক মোৰ পাপৰ লগত অংশীদাৰ বনাব খোজা নাই, যাৰ কাৰণে মই আপোনাক কোনোদিন টাচ কৰিব দিয়া নাই। এই যে মৃত্যু হৈছিল মোৰ, এই মৃত্যুটো তাৰ কোৱাৰ পৰা এক ধৰণৰ নাটক হয়, তাৰ ইশাৰাৰে এক নাটক হয়। মই এইখিনিলৈকে তাৰ কাৰণে কৰিবলগীয়া হৈছে। যুৱকজনে এই গোটেইখিনি কাহিনী শুনি এতিয়া স্ত্ৰীক কৈছে, তুমি যে মোক কৈছা এই কথাখিনি তুমি যদি মোক আগতেই ক'লাহেঁতেন তেতিয়াহ'লে ইমানখিনি হ'ব নাপালেহেঁতেন, তুমিতো আগতেই মোক ক'ব পাৰা। যুৱকজনে এতিয়া নিজৰ স্ত্ৰীক নিজে লৈছে, মানি লৈছে। আৰু যিটো ল'ৰাই তেওঁৰ স্ত্ৰীক ব্লেকমেইল কৰিছিল, তেওঁক প্ৰশাসনৰ লগত আলোচনা কৰি প্ৰশাসনক গতাই দিছে। মানুহ যেতিয়া লোভ কৰে, লোভেই পাপ আৰু পাপেই মৃত্যু। লোভ কৰিলে লোভ কৰাটো পাপ হয় আৰু পাপেই সৰ্বনাশ কৰে। সেইকাৰণে আমি জীৱনত চলিবলৈ হ'লে প্ৰতিটো খোজ, প্ৰতিটি কদম আমি সতৰ্কতাৰে আমি আগবাঢ়িব লাগে। আৰু যিমান যি হৈ গ'লেও আল্লাহৰ বিধানৰ লগত আমি কেতিয়াও খেল কৰিব নালাগে, আল্লাহৰ বিধান উলংঘন কৰিব নালাগে। আল্লাহ তাআলা আমাক সকলোকে হিফাজত কৰক। আমিন। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।